নগাঁওয়ে ভারতীয় ডাক কর্মচারী সংস্থার সংবাদ সম্মেলন। ভারতীয় ডাক পরিষেবা নিয়ে কেন্দ্রের দ্বিমুখী নীতির অভিযোগ ভারতীয় ডাক কর্মচারী সংস্থার। ডাক পরিষেবাকে শক্তিশালী করার বদলে ডাককর্মীদের মানসিক হয়রানি করা হচ্ছে বলে দাবি সংগঠনের। কর্মীদের উপর হয়রানি বন্ধ না হলে 18 আগস্ট থেকে দেশব্যাপী ধর্মঘটের হুঁশিয়ারি ভারতীয় ডাক কর্মচারী সংস্থার। কথা হ'ল কি আপোনালোকে জানে যে এই মাহৰ 20 তাৰিখৰ পৰা চৰকাৰৰ শ্ৰমিক বিৰোধী নীতি আৰু ডাক বিভাগৰ বিভিন্ন সমস্যাৰ ওপৰত দহদপীয়া দাবী লৈ ভাৰতীয় পোষ্টেল এমপ্লয়িজ ফেডাৰেশ্যনে অল অভাৰ ইণ্ডিয়াত এটা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। আমি দেখিছোঁ যে চৰকাৰে এই ডাক বিভাগক লৈ দুমুখীয়া স্থিতি গ্ৰহণ কৰিছে। এফালে আপোনালোকে কৈছে যে ডাক সেৱা হ'ল জনসেৱা, আনহাতে আকৌ ডাকঘৰসমূহক প্ৰফিট চেণ্টাৰ হিচাপে গণ্য কৰি এই চেণ্টাৰবিলাকৰ পৰা প্ৰফিট ল'বৰ কাৰণে সাংঘাতিক ধৰণে ডাক কৰ্মচাৰীসকলৰ ওপৰত প্ৰেছাৰ দিয়া হৈছে। আৰু আটাইতকৈ ক্ষতি হৈছে গ্ৰামীণ যিবিলাক ডাক কৰ্মী আছে, ডাক কৰ্মচাৰীসকলে ইয়াৰ পৰা বেছি ক্ষতিগ্ৰস্ত হৈছে। তেওঁলোকে এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে প্ৰতিদিনে তেওঁলোকে এটা উদ্বিগ্নতাৰ মাজত কাম কৰিবলগীয়া হৈছে। তেওঁলোকক ডেইলি এটা অবাস্তৱ টাৰ্গেট দিয়া হৈছে। টাৰ্গেটৰ নামত যি মানসিক হাৰাশাস্তি কৰা হৈছে, তাৰ পৰিপ্ৰেক্ষিতত আমি আজি আন্দোলনত আহিবলৈ বাধ্য হৈছোঁ। গ্ৰামীণ ডাক সেৱকসকলৰ ওপৰত কামৰ হেঁচা যিটো টাৰ্গেটৰ প্ৰেছাৰ দিছে, এই প্ৰেছাৰ পৰ্যায়টো এনেকুৱা পৰ্যায় পাইছেগৈ যে কিছু ক্ষেত্ৰত আমি আমাৰ গ্ৰামীণ ডাক সেৱকসকলে আত্মহননৰ পথো বাছি ল'বলগীয়া হৈছে। গতিকে চৰকাৰক আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। এই আন্দোলনৰ কাৰ্যসূচী আজি আমাৰ ধৰ্ণা কাৰ্যসূচী আছে। ইয়াৰ পিছতো 8 আগষ্টত এদিনীয়া আমাৰ ধৰ্মঘট আছে, আৰু তাতো যদি চৰকাৰে আমাৰ দাবীসমূহ মানি নলয় তেনেহ'লে 18 আগষ্টৰ পৰা অনিৰ্দিষ্টকালীন ধৰ্মঘটত আমি যাবলৈ বাধ্য হ'ম। এই চৰকাৰক আহ্বান জনাইছোঁ যাতে আমাৰ যিবিলাক দাবী, আমাৰ GDS বন্ধুসকলৰ ওপৰত যিটো কামৰ প্ৰেছাৰ দিয়া হৈছে সেইবিলাক অনতিপলমে বন্ধ